নমস্কাৰ ইনফৰ্মাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। শিক্ষকতা বৃত্তিত বিএড এটা জৰুৰী ডিগ্ৰী বুলি ক'লেও ভুল কৰা নহ'ব। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম, আজি কিছুদিনৰ পূৰ্বে এখন বাতৰি কাকতত আচলতে এটা বিশেষ বাতৰি প্ৰকাশ পাইছিল আৰু সেই বাতৰিটোৰ আলমত আপোনালোকক আজি অলপ কিছু কথা আচলতে অৱগত কৰাবলৈ চেষ্টা কৰিম। বাতৰিটো এনেধৰণে আহিছিলে, এই অংশখিনিত উল্লেখ কৰিছিলে বিএড ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকে সম্পূৰ্ণ কৰিব লাগিব ছমহীয়া পাঠ্যক্ৰম। পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে যে বিএড ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকে পুনৰ সম্পূৰ্ণ কৰিব লাগিব 6 মহীয়া চাৰ্টিফিকেট পাঠ্যক্ৰম। উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে অৰ্থাৎ NCTE বিএড ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকৰ বাবে ছমহীয়া এক সহযোগী পাঠ্যক্ৰম যুগুতাই উলিয়াইছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে NCTEৰ এই ছমহীয়া সহযোগী পাঠ্যক্ৰমত অনুমোদন জনাইছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষক পদৰ বাবে বিএড ডিগ্ৰীৰ অৰ্হতাক নাকচ কৰি উচ্চতম ন্যায়ালয়ে 2023 চনৰ 11 আগষ্টত এক ৰায়দান দিছিল। অৰ্থাৎ প্ৰাথমিক শিক্ষক পদত নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ে বিএডৰ পৰিৱৰ্তে DLEডৰ যিটো কোৰ্চ আচলতে সেই কোৰ্চটোত শিক্ষকসকলে ছমহীয়া এক সহযোগী পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব। এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ সামগ্ৰিক নিৰীক্ষণত NCTEক ছমহীয়া সহযোগী পাঠ্যক্ৰমৰ ডিজাইন প্ৰস্তুত কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনাত উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে, উচ্চতম ন্যায়ালয়ৰ এনে নিৰ্দেশনাৰ পিছতে এতিয়া NCTEয়ে বিএড ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকসকলৰ বাবে ছমহীয়া সহযোগী পাঠ্যক্ৰম যুগুতাই উলিয়াইছে আৰু NCTEয়ে নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি 2018 চনৰ 28 জুনৰ অধিসূচনা অনুসৰি বিএড ডিগ্ৰী অৰ্হতাৰে যিসকলে প্ৰাথমিক শিক্ষক হিচাপে নিযুক্তি পাইছিল আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পূৰ্বৰে পৰা যিসকলে কৰ্মত নিয়োজিত হৈ আছে আচলতে তেওঁলোকে এই ছমহীয়া সহযোগী পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব বুলি আচলতে এই বাতৰিটোত এনেকৈ প্ৰকাশ পাইছিল। এতিয়া কথাটো হ'ল কি ছাৰ বাইদেউসকল, যিসকল আমাৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষক আছে তেওঁলোকে কেৱল মাত্ৰ বিএড ডিগ্ৰী লৈ আচলতে শিক্ষকতা কৰিছিলে বা চাকৰি পাবলৈ সক্ষম হৈছিল, সেইসকল ছাৰ বাইদেউৰ কাৰণে ছমহীয়া এটা বিশেষ সহযোগী পাঠ্যক্ৰম আৰম্ভ কৰিব NCTEয়ে। আৰু বিষয়টো আচলতে সেইটোৱে আছিলে, কাৰণ বিএড থাকিলেও সেইসকল শিক্ষক, পুনৰবাৰ ক'ব খুজিম, যিসকল শিক্ষকে কেৱল মাত্ৰ বিএড ডিগ্ৰী লৈ পেলাই প্ৰাথমিক আচলতে বিদ্যালয়বিলাকত শিক্ষকতা বৃত্তিত জড়িত হৈ আছে বা শিক্ষকতা কৰি আছে, তেওঁলোকে এই ছমহীয়া সহযোগী পাঠ্যক্ৰম যি কাৰ্যসূচী সেই কাৰ্যসূচীত আচলতে ভাগ ল'ব লাগিব বা তেওঁলোকৰ কাৰণে এই ছমহীয়া সহযোগী পাঠ্যক্ৰমৰ ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে, আৰু সেই উদ্দেশ্য আগত ৰাখি অকণমান কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু বিষয়টো গুৰুত্ব আছে সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব। ধন্যবাদ, সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।